কি চিন্তা কৰিছে? আমি আৰু চিন্তা কৰিবলগীয়া কি আছে আৰু আমি চৰকাৰক আমি অনুৰোধ কৰিছোঁ যাতে চৰকাৰে যেনেকৈ আমাক ভোট গ্ৰহণ কেন্দ্ৰত যেতিয়া আহি পৰে তেতিয়া সকলোৱে আহি আমাৰ মাজত আহি যেতিয়া আমাক ইমান মৰম চেনেহৰে দাদা বাই ভিনদেউ বুলি কৈ আমাক মৰম চেনেহৰে যেতিয়া ভোটটো বিচাৰিবলৈ আহে আমিও তেখেতসকলক মৰম চেনেহৰ কাৰণে আমি আমাৰ যিটো ভোট যিটো আমাৰ বহুমূলীয়া ভোট বুলি কওঁ আমাৰ বহুমূলীয়া ভোটটো হৈছে আমাৰ বহুত ইম্পৰ্টেণ্ট ভোট হয় যিটো ভোটত আমি এটা ভোটত হয়তো কিছুমানক আমি ৰজাও কৰিব পাৰোঁ আৰু এটা ভোটত হয়তো কিছুমানক আমি কৰিব পাৰোঁ এটা ভোটত জিকি তেখেতসকলে যিমান আগবাঢ়ি যাব পাৰে তেখেতসকলৰো দায়িত্ব আজি যিহেতু আমাৰ নাৰায়ণপুৰ পাণবাৰী আজি বৰলাইনত যিটো আপোনালোকে আহিছে সকলো ইয়াত যিমানখিনি মানুহে একগোট হৈ আছে সেইখিনি মানুহে ক'বলৈ একো আঁচনিয়ে পোৱা নাই আৰু সেইখিনি মানুহে যে নিজৰ ভোটটো যেতিয়া চৰকাৰক দিছে তেখেতসকলে এইটো ভাবিয়ে দিছে যে আমি কিবা চৰকাৰৰ পৰা কিবা সহায় পাওঁ আমি কাম কৰি থকা 250 টকা হাজিৰাত কাম কৰা মানুহ কোনো পক্ষে আমাৰ কৰ্মচাৰী আমি ধনী হ'ব নোৱাৰোঁ কাৰণ এটা কথা কাৰণ চৰকাৰৰ অনুৰোধ মতে আমি চৰকাৰক ভোটটো দি দিওঁ কিন্তু যেতিয়া কিবা এটা আঁচনি আহে চৰকাৰে তেতিয়া মানুহৰ মুখখন চাই নে মানুহৰ বেকগ্ৰাউণ্ড চাই নে মানুহ ধনী দুখীয়া বুলি দিয়ে আজি ধনী মানুহখিনিয়ে যিখিনি আঁচনি পায় দুখীয়া মানুহখিনি আঁচনি নাপায় কি সেইখিনি বাচিবৰ কাৰণে চৰকাৰসকলে ভোটৰ কাৰণে আগবাঢ়ে নেকি বাৰু মই জানিব বিচাৰিছোঁ কাৰণ আমি জানো ধনীখিনিও পাব লাগে দুখীয়াখিনিও পাব লাগে কাৰণ ভোট চবৰে পৰা লোৱা হৈছে না আজি ধনীৰ পৰা লৈছোঁ বা দুখীয়াৰ পৰা নাই লোৱা সেইটো কোনো কথা নহয় আৰু যিটো অৰুণোদয় আঁচনিৰ কথা কৈছে যিসকলে অৰুণোদয় আঁচনি পাই আছিলে তেখেতসকলে নিজৰ ডকুমেণ্টছ দিয়াৰ স্বত্বত অৰুণোদয় আঁচনিখিনি পাইছিলে না তো চৰকাৰে সেই আঁচনিখিনি কাটি যিখিনি নতুন মানুহ আহিছে সেইখিনি আঁচনিখিনি দি বাকীসকলৰ কিয় কাটি দিছে অৰুণোদয় আঁচনিখিনি তেখেতসকলেতো নিজৰ ডকুমেণ্টছ দিছে আৰু যিখিনি মানুহক দিব লাগে তেখেতসকলকে দিছে আৰু বেলেগ মানুহকতো দিয়া নাই আৰু গাঁৱৰ যিটো আমাৰ এতিয়া ৱাৰ্ড মেম্বাৰৰ কথাই কৈছোঁ তেখেতৰ এটা দায়িত্ব থাকে না তেখেতে যেনেকৈ ভোটৰ কাৰণে আহে সকলো ৰাইজে তেখেতক আগবঢ়ায় কিয় আগবঢ়ায় যে গাঁওখনৰ এজন মুখিয়াল হয় তেখেতে আগবাঢ়িছে তেখেতে আমাক বিপদত সহায় কৰিব বিপদত চাব দুখ সময়ত আমাক ছাপৰ্ট কৰিব বুলি তেখেতক আমি ভোটৰ কাৰণে আগবঢ়াওঁ না সেই সময়ত যে তেতিয়া তেখেতসকলে যেতিয়া জিকি যায় জিকি যোৱাৰ পিছত বাকী মানুহখিনিক চিনি নোপোৱাৰ ভাও দিয়ে কিবা এটা আঁচনি যেতিয়া আহে আমি তেখেতসকলৰ ওচৰলৈ যাবলগীয়া হয় বা দাদা কিবা আহিছে নেকি বা দাদা কিবা আমি পাম নেকি তেতিয়া আমাক কি ক'ব ইয়াত তোমালোকৰ নাই অহা তোমালোকে ব্লকলৈ যোৱা তোমালোকে পঞ্চায়তলৈ যোৱা সেই দুখীয়া মানুহখিনিয়ে কাগজ জেৰেক্স কৰি ডকুমেণ্টছ লৈ ঘূৰি ফুৰা স্বত্বতেও তেখেতসকলে একো নেপালে তো মই সেইটোৱে বিচাৰোঁ যে কোনটো চৰকাৰক আমি ভোট দিলে আমি জয়যুক্ত হ'ম বা কোনটো চৰকাৰক ভোট নিদিলে আমি জয়যুক্ত হ'ম চৰকাৰটো চৰকাৰে হয় ন চৰকাৰৰ দায়িত্ব মই ইমানেই জানো চৰকাৰে আমাক সকলোকে দুখীয়া হওক ধনী হওক সকলোকে সমান চকুৰে চাব কাৰণ ভোটটো চবৰ সমানেই হয় না সেইটো কাৰণে আৰু মইনো কি ক'ম আৰু দুখীয়াসকলৰ চাইটো মোক বেয়াও লাগে কাৰণ আমিতো কেতিয়াও আৰু জীৱনত উন্নতি হ'ব পাৰিম বুলি ভবা নাই কাৰণ এনেকৈ যদি চৰকাৰখন চলি থাকে এজনৰ পৰা কাটি এজনক দিব সিজনৰ পৰা কাটি সিজনক দিলে তেতিয়া কোনো মানুহে যাতে আগবাঢ়িব নোৱাৰে আৰু এতিয়া ইলেকশ্যন আহি আছে আমি পাৰ্টি বুলি ক'বলৈ নাযাওঁ বিজেপি বা কংগ্ৰেছ বুলি ক'বলৈ নাযাওঁ বা চৰকাৰ কোনটো পক্ষত আমাৰ সেইটো দৰকাৰ নাই আমি ইমানেই জানো যিজন চৰকাৰে চৰকাৰ হ'ব আমাৰ সকলো দুখীয়াখিনিক চাই তেখেতসকলৰ অভাৱ পূৰ্ণ কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ 30 টকা বৃদ্ধি কৰিছে বুলি ঘোষণা কৰিছে হয় এটো কেনে ধৰণে গ্ৰহণ কৰিছে আপোনালোকে এতিয়ালৈকে বৰ্তমান আমি 30 টকা বৃদ্ধি পাইছে বুলি আমি শুনিছোঁ এতিয়ালৈকে বৰ্তমান আমি পোৱা নাই কাৰণ আমি যেতিয়া পাম তেতিয়াহে আমি ক'ম যে আমি পাইছোঁ বুলি আমি ক'ম কাৰণ চৰকাৰেতো মুখৰ পৰা শুনিছোঁ 30 টকাটো আপোনালোকৰ কাৰণে হ'বনে আজি 30 টকা পইচা হ'ব বুলি মই কেনেকৈ কৈ দিম আজি 30 টকা যেতিয়া হাজিৰাটো বৃদ্ধি কৰিছে তাৰ বিনিময় বস্তুৰ মূল্য কিমান বৃদ্ধি হৈছে আমি 30 টকাত জানো সেইখিনি চলিব পাৰিম চৰকাৰক অনুৰোধ কৰিছোঁ চৰকাৰৰ মতে 30 টকাটো দি আমাক আমি দুখটো দূৰ কৰিব পাৰিম বুলি ভাবিছে কিন্তু আমি আমাৰ কৰ্মচাৰী আমি সেইটোৱে ক'ব বিচাৰোঁ 30 টকাৰ বিনিময়ও আমাৰ চলিবলৈ বহুত কঠিন হৈ যাব কাৰণ যিটো বস্তুৰ দাম বাঢ়িছে এটা গেছ চিলিণ্ডাৰৰে দাম বঢ়াই দিছে আলু পিঁয়াজৰ দাম বঢ়াই দিছে এটা মেৰিগোল্ড পেকেটত দাম বঢ়াই মেৰিগোল্ড কমাই দিছে তো তেনেকুৱা মানুহ আমি খাই জীয়াই থাকিবলৈ পাৰিম বুলি আমি ক'ব নোৱাৰোঁ কাৰণ 30 টকাই আমাৰ জিন্দগীটো চলিব বুলি আমি আশা নকৰোঁ মানে চৰকাৰক মজুৰি কিমান হোৱাটো বিচাৰে মজদুৰি ক'বলৈ গ'লে ৰাইজে যিমান এটা আমাৰ দাবী কৰি আছে আমাৰ এছটিৰ কাৰণে যিখিনি দাবী কৰি আছে এতিয়া চৰকাৰে এতিয়া কিমান দিয়ে কিমান নাই চৰকাৰৰ নিজৰ বিবেচনা কৰি চৰকাৰেওতো গম পায় না কৰ্মচাৰীক চলিবলৈ কিমান এটা লাগে সেইটোকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যিমানটো আমাৰ যোগ্য সিমান আমাক দিয়াটো ভাল আৰু